নমস্কাৰ বন্ধুসকল, আজি আমাৰ উত্তৰ গুৱাহাটী বাৰোৱাৰী ৰুদ্ৰেশ্বৰৰ এই ৰাস মন্দিৰটো নতুনকৈ বনোৱা হৈছে। গতিকে এই মন্দিৰটো উদ্বোধন কৰিব আমাৰ শ্ৰদ্ধাৰ, আমাৰ সকলোৰে মৰমৰ হেমন্ত চৌধুৰী ডাঙৰীয়াই। আহকচোন। উপস্থিত আমাৰ উত্তৰ গুৱাহাটী ৰুদ্ৰেশ্বৰৰ ৰাইজ তথা সমূহ তৰুণবৃন্দ, আজি আপোনালোকে ইতিমধ্যে গমেই পাইছে যে আমাৰ এই ৰুদ্ৰেশ্বৰ ৰাসৰ এই পূজা মণ্ডপটি আমাৰ বহুদিনীয়া অভাৱ আছিল। এই অভাৱটো আমাৰ এই স্থানীয় বিধায়ক তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত আজি এই যিটো আমাৰ মন্দিৰ, এই মন্দিৰটো তেখেতৰ অনুদানী দি আজি নিৰ্মাণ কৰা হ'ল। আৰু এই নিৰ্মাণত উদ্বোধনী কৰিবৰ কাৰণে আমাৰ মাজত আমাৰ শ্ৰদ্ধাৰ অতিকৈ মৰমৰ আমি সকলোৱে পৰিচিত তেখেতৰ কৰ্তব্য বিষয়া হেমন্ত চৌধুৰী ডাঙৰীয়া ইয়াত উপস্থিত হৈছে। তেখেতে আমাৰ এই ৰুদ্ৰেশ্বৰৰ নৱনিৰ্মাণ এই মন্দিৰটো আজি উদ্বোধন কৰিব। উদ্বোধন কৰাৰ আগত তেখেতক আমাৰ ৰুদ্ৰেশ্বৰ ৰাসৰ সম্পাদক হিমু শইকীয়া এখন ফিলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমি পঢ়িলোঁ। টান কমিটিৰ ফালৰ পৰা দিছে আৰু আমাৰ ইয়াত প্ৰথমৰ পৰাই ৰংগমঞ্চখন তেখেতেই দিছে। ৰুদ্ৰেশ্বৰৰ যি অনুষ্ঠান আমি বিধায়কৰ পৰা পাইছোঁ, গতিকে আমি সকলো ৰুদ্ৰেশ্বৰবাসী ৰাইজ তেখেতৰ ওচৰত কৃতজ্ঞ আৰু সদায় কৃতজ্ঞতা আমি ৰাখিম। গতিকে এইখিনি ক'লোঁ। আমি আমাৰ মৰমৰ শ্ৰদ্ধাৰ হেমন্ত চৌধুৰী ডাঙৰীয়া এই মন্দিৰটো ফিতা কাটিবৰ কাৰণে আগবাঢ়ি যাবলৈ অনুৰোধ কৰিলোঁ।